অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতে এখন সমৃদ্ধিশালী আৰু শক্তিশালী অসম গঢ়াৰ সংকল্প লৈছে। মই তাত দিনে ৰাতিয়ে তাত মই নিজকে নিয়োজিত কৰিম আৰু যিহেতু মই এগৰাকী মহিলা জনপ্ৰতিনিধি, মোৰ লক্ষ্য হ'ব যে অসমৰ মহিলাসকলক যাতে তেওঁলোকৰ সবলীকৰণৰ কাৰণে মই সেইটো এটা সংকল্প লৈছোঁ, মই নিজকে নিয়োজিত কৰিম। নিশ্চিতভাৱে ৰাইজৰ চৰকাৰখনৰ ওপৰত যথেষ্টখিনি প্ৰত্যাশা আছে আৰু সেই প্ৰত্যাশা পূৰণ কৰিবৰ কাৰণে মই ভাবোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে মিলি একত্ৰিতভাৱে ৰাজ্যখনক আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰচেষ্টা গ্ৰহণ কৰিম। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতে এখন সমৃদ্ধিশালী আৰু শক্তিশালী অসম গঢ়াৰ সংকল্প লৈছে। মই তাত দিনে ৰাতিয়ে তাত মই নিজকে নিয়োজিত কৰিম আৰু যিহেতু মই এগৰাকী মহিলা জনপ্ৰতিনিধি, মোৰ লক্ষ্য হ'ব যে অসমৰ মহিলাসকলক যাতে তেওঁলোকৰ সবলীকৰণৰ কাৰণে মই সেইটো এটা সংকল্প লৈছোঁ, মই নিজকে নিয়োজিত কৰিম। নিশ্চিতভাৱে ৰাইজৰ চৰকাৰখনৰ ওপৰত যথেষ্টখিনি প্ৰত্যাশা আছে আৰু সেই প্ৰত্যাশা পূৰণ কৰিবৰ কাৰণে মই ভাবোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে মিলি একত্ৰিতভাৱে ৰাজ্যখনক আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰচেষ্টা গ্ৰহণ কৰিম।